বটদ্ৰ প্ৰাথমিক শিক্ষা খণ্ডৰ এখন বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান। বটদ্ৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শালমাৰাবৰী বালিকা মুক্তাৰ বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰাৰ দৃশ্য বন্দী হ'ল মোবাইল কেমেৰাত। প্ৰধান শিক্ষয়িত্ৰীসহ তিনিগৰাকীকৈ শিক্ষক থকা বিদ্যালয়খনত গণৰাজ্য দিৱসৰ দিনা উত্তোলিত ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰিবলৈ কাৰো আহৰি নহল। গণৰাজ্য দিৱস উপলক্ষে কালি পুৱা উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকাখন আজি পুৱা 8:30 বজালৈ উৰি থাকিল। স্থানীয় সচেতন ৰাইজ আৰু সংবাদ কৰ্মীৰ উপস্থিতিত স্থানীয় আহোমগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ এটি সজাতি দলে পুৱা 8:30 বজাত ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰি লৈ যায়। শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ড জ্ঞানহীন ঘটনাক স্থানীয় ৰাইজে তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছে। ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে সাম্যজ্ঞান নথকা এনে শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে বটদ্ৰ প্ৰাথমিক শিক্ষা খণ্ডৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। ব্যুৰো ৰিপৰ্ট, বটদ্ৰ লাইভ। আর উল্টাকে আছে নাকি স্যার? উল্টা আছে দেখুন। এতিয়া আমি বৰ্তমান আছোঁ শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয়ত। তো যোৱাকালি পতাকা উত্তোলন কৰিছিলে, আজি 27 তাৰিখ এতিয়ালৈকে আছে। এয়া চাওক দৃশ্য, পতাকা উত্তোলন কৰিছিলে কেনেকৈ কৰিছে ইয়াৰ দৃশ্যটো চাওক। এতিয়া প্ৰায় 8টা হ'বগৈ, কিন্তু এতিয়ালৈকে পতাকা নমোৱা নাই। চৰকাৰ শিক্ষা বিভাগে ইমান গাফিলতি কৰি চলাই আছে। ইয়াৰ দৃশ্য চাওক আপোনালোকে। চাচা, এই পতাকাটো উত্তোলন হৈ আছে, আপুনি চাইছেনে? এতিয়া আজি 27 তাৰিখ, দুদিনীয়া কাৰ্যসূচী উত্তোলন কৰিছিল নেকি আপুনি? ঠাই লোক হোৱাৰ পিছতো ঠিক আছে। প্রধান শিক্ষকগৰাকী মোৰ নাম সাইফুল ইছলাম। বিদ্যালয়খনৰ নাম? বিদ্যালয়ৰ নাম শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয়। ইয়াত কেইজন শিক্ষক আছে? ইয়াত 120 জনমান আছে। শিক্ষক ছাত্ৰ ছাত্ৰী নহয়? ছাত্ৰ শিক্ষক 3জন আছে। তিনিজনৰ শিক্ষকৰ নাম কওকচোন। এই হেডমাষ্টাৰজনৰ নাম হৈছে নাজিমা খাতুন, আৰু তাৰপিছত হৈছে জলিল ছাৰ, তাৰপিছত হৈছে নিকু বাইদেউ। আপুনি কেতিয়া প্ৰেচিডেণ্ট হৈছে? কিমান দিন হ'ল? 1.5 বছৰ। কালি যে ইয়াত পতাকা উত্তোলন কৰিলে গণৰাজ্য দিৱস, আপুনি আহিছিলে না? আহিছিলোঁ, আহি পেলাই পোৱা নাই। সেইটো কৈছে। আপুনি কেইটা বজাত স্কুলত আহিছিলে? আমি 7টা বজাত আহিছোঁ। পতাকা উত্তোলন কৰা আছিলে? দেখিছোঁ। কোনে উত্তোলন কৰিছে? কোনে উত্তোলন কৰিছে সেইটো আমি ক'ব নোৱাৰোঁ। বাইদেউ আহিছিলে? বাইদেউ সিহঁতে কৈ আছে অহা নাই, ঘৰৰ ওচৰৰ মানুহ অহা নাই। আপুনিতো প্ৰেচিডেণ্ট আহিব লাগিছিল। আমিতো আহিছোঁ, আহিলেও মানে আপুনি অহাৰ আগতে উৰুৱাই দিলে? আমি অহাৰ আগতে। তেতিয়া আপুনি বাইদেউক যোগাযোগ কৰিছে নে নাই যে পতাকা কোনে উৰুৱালে বা কিবা যোগাযোগ কৰিছে নে নাই? নাই, সেইটো যোগাযোগ। আজি 27 তাৰিখলৈকে যে আছিলে, সেইটো কি ক'ব আপুনি? ৰাতিপুৱালৈকে পতাকা উৰি আছে, গোটেই ৰাতিটো পতাকা উৰিছে। আপুনি গম পাই নাই? আপোনাক ৰাইজে কৈছে না নাই? আপুনি দেখা নাই? গম পোৱা নাই, ৰাইজেতো পোৱা নাই। নাজানো, সেয়ে হয়তো জানে চব। মোৰ নাম সাইফুল হক। এই পতাকা যে এতিয়ালৈকে উত্তোলন হৈ আছে, আজি 27 তাৰিখ, এইটোতো অন্যায় কৰিছে। অন্যায় হয়নে? অন্যায়। এই বিদ্যালয়খনৰ নাম কি? শালমাৰাবৰী মুক্ত বিদ্যালয়। হয়। এই তাত দিয়ক। এই আজি 27 তাৰিখ, এতিয়ালৈকে আপোনাৰ নাম? আমাৰ নাম ফকৰুদ্দিন। ইয়াতে ঘৰ? ইয়াতে ঘৰ, এইখিনিতে ঘৰ মোৰ। স্থানীয় লোক আপুনি? স্থানীয় লোক হিচাপে আপুনি চাইছেনে এই পতাকাখন এতিয়া উত্তোলন হৈ আছে? এইটোতো অন্যায় কাম। এতিয়ালৈকে এইটো থকাৰ কোনো নিয়ম নাই। আমাৰ এইটো জানামতে আপোনাৰ উঠোৱাৰ পিছতে আপোনাৰ
উঠাই নিব লাগে, কিন্তু এইটো এতিয়ালৈ যি ধৰণে হেৰি কৰিছে এইটো চিষ্টেম নে? নাই, এইটো চিষ্টেম নহয়। এইটো আপোনাৰ তলতে ধুনীয়াকৈ হেৰি বনাই ৰানিং বনাই পেলাই হেৰি কৰিব লাগে, যে এইটো চিষ্টেমতে সিহঁতে গুৰুত্বই নিদিয়ে, নাহেই। নিজে মাষ্টৰনীজনী নিজে অহা নাই, মাষ্টৰনী গিয়েকে নিজে বেলেগ মানুহ আহি পেলাই এয়া যেন তেন হেৰি কৰি থৈ গ'লগৈ, আৰু এজনী কৰাৰ দি থৈ গৈছে এইটো খুলি নিবৰ কাৰণে। এইটো নিয়ম নেকি? আমাৰ ইয়াৰ শিক্ষানীতিৰ নিয়ম নেকি এইটো? আপুনি কওকচোন। আপোনালোকে ৰাইজে চাওক এইটো কেনেকুৱা হয়, চিষ্টেমটো এনেকুৱা হৈছে নেকি? শিক্ষক আছে, ইয়াত আছে বৰ্তমান আছে 3জন। ছাত্ৰ ছাত্ৰীৰ কিমান হ'ব? ছাত্ৰ ছাত্ৰী আছে 30-40জনমান আছে। আৰু প্ৰধান শিক্ষক গৰাকীৰ নাম কি? নাজিমা আহমেদ।